4.5 ঘণ্টা 4 ঘণ্টা আমাৰ পলম হ'ল। তাৰ বাবে আমি সকলোৱে ক্ষমা বিচাৰিছোঁ। এটা দীঘলীয়া যাত্ৰা আজি দিনৰ 9:30 বজাত আমি আৰম্ভ কৰিলোঁ ডিমৌ টাউনৰ পৰা, আৰু এতিয়া শেষ কৰিছোঁ আমি শিৱসাগৰ নগৰৰ মাজত। আৰু য'তে গৈছোঁ দেখিছোঁ ৰাইজ হাঁহি মুখেৰে আমাক স্বাগতম জনাইছে, আমাৰ লগত ফটো তুলিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কাকো 200 টকা 400 টকা 500 টকা দিবলগীয়া হোৱা নাই, ৰাইজ নিজে আহিছে। আৰু এইটোৱে ইংগিত যে অসমৰ জনসাধাৰণে বিচাৰে অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ। আৰু আজি জনসাধাৰণে সুধিছে যে কংগ্ৰেছ চৰকাৰ আহিলে জুবিন দায়ে ন্যায় পাবনে? কিয় এই প্ৰশ্ন ৰাইজক সুধিবলগীয়া হৈছে? যিহেতু অসমৰ জনসাধাৰণে জানে যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব, আমি বাস্তৱ তথ্য আৰু ন্যায় আমি কেতিয়াও নাপাম। আজি খনপুৰত জুবিন ক্ষেত্ৰৰ অৱস্থা চাওক, তীৰ্থস্থল হ'ল জুবিন ক্ষেত্ৰ। আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে এখন চৰকাৰ কিছু ডাঙৰ অদৰকাৰী ফ্লাইঅভাৰ বনাওঁতে কিমান তৎপৰ, কিন্তু জুবিন ক্ষেত্ৰত আজিলৈকে বাউণ্ডাৰী ৱাল এটা মাৰা নাই। জুবিন ক্ষেত্ৰত আজিলৈকে চাফ চিকুণ তেওঁলোকে ৰাখিব পৰা নাই। অনুৰাগীসকল পৰিয়ালবৰ্গ নিজে গৈ চাফ চিকুণ কৰিবলগীয়া হৈছে। ইমান বিজেপি নেতাসকল আহিলে, তেওঁলোকৰ কেন্দ্ৰীয় সভাপতি আহিলে, প্ৰধানমন্ত্ৰী আহিলে, গৃহমন্ত্ৰী আহিলে, এজনো ব্যক্তি এজনো নেতা জুবিন ক্ষেত্ৰলৈ যোৱা নাই। কিয়? প্ৰশ্ন সুধিব লাগিব। আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া জুবিন ক্ষেত্ৰলৈ গ'ল, আমাৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী জুবিন ক্ষেত্ৰলৈ গ'ল, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছে যে যেতিয়ালৈকে নিৰ্বাচন শেষ নহয় মই নাযাওঁ। কিমান অহংকাৰ! আৰু নিশ্চয় মনৰ ভিতৰত কিবা এটা বিশেষ কথা তেওঁ লুকাই ৰাখি থৈছে। নিজে যে কৈছে সত্য, এই সত্য সম্পৰ্কত নিশ্চয় তেওঁৰ মনত কিছু কথা আছে, যাৰ বাবে তেওঁ সাহস কৰা নাই জুবিন ক্ষেত্ৰত গৈ। আজি নিবিচাৰে যে জুবিন দা সম্পৰ্কে আমি আলোচনা কৰো। জুবিন দা কথা নাপাতেই তেওঁ। জুবিন দা আমাক শিকাই থৈ গ'ল যে কেনেদৰে আমি স্পষ্টবাদী হ'ব লাগে, অসমীয়া সংস্কৃতিৰ প্ৰতি গৌৰৱ অনুভৱ কৰিব লাগে, আৰু কাকো ভয় কৰিব নালাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ ভয় আৰু ভাবুকি ৰাজনীতি জানে। তেওঁ নিবিচাৰে যে অসমৰ জনসাধাৰণ জুবিন দাৰ পৰা প্ৰেৰণা লৈ নিৰ্ভয় হওক। কিন্তু আমাৰ চেষ্টা যে জুবিন দাৰ আদৰ্শ সদায় আমাৰ মাজত থাকক। জুবিন দাৰ দৰে অসমীয়া সমাজ স্পষ্টবাদী হওক, যি সঁচা সঁচা, যি মিছা মিছা, যি ভাল ভাল, যি বেয়া বেয়া, তাৰ পৰা সাহস কৰক। বাক স্বাধীনতা ঘূৰাই আনক। আজি মানুহবোৰ এইখন চৰকাৰক সমালোচনা কৰিবলৈ ভয় কৰে। এনেকুৱা দিন আহি গৈছে। বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰীজনক গুৱাহাটী হাইকোৰ্টৰ পৰা জাননী যায় যে আপোনালোকে আইন বিৰোধী কথাবোৰ কৈছে, ঘৃণামূলক কথাবোৰ কৈছে। জুবিন দাই ক'লে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, আৰু অসমৰ মুখ্যমন্ত্ৰী মাত্ৰ হিন্দু মুছলিমৰ ৰাজনীতি কৰিবলৈ বিচাৰে। আজি সেইকাৰণে অসমৰ ৰাইজে নিজে কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য ব্যক্তি নহয়। আজি তাৰিখত দুখীয়া মানুহবোৰ মাটি পট্টা বিচাৰে,
আৰু এইখন চৰকাৰ বসুন্ধৰা 1, 2, 3 নামত দুখীয়া মানুহক মাটি পট্টা দিব পৰা নাই, কিন্তু মাটি খাজনা আগতকৈ বেছি ল'বলৈ আৰম্ভ কৰিছে, মাটিৰ প্ৰিমিয়াম আগতকৈ বেছি দিবলগীয়া হৈছে। ইয়াৰ আগতে বিভিন্ন মুখ্যমন্ত্ৰীসকলক অসমৰ জনসাধাৰণৰ ওচৰৰ পৰা লগ পাইছে, দেখা পাইছে, কেতিয়াও দেখা পোৱা নাই যে এটা বিশেষ ঘৰৰ ভিতৰত 12,000 বিঘা মাটি তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন সদস্যৰ নামত নামজাৰি হৈ গৈছে। ইতিহাসত বীৰ লাচিতে কৈছিল যে দেশতকৈ মামা ডাঙৰ নহয়, আজি তাৰিখত ৰাইজে কৈছে দেশতকৈ মামী ডাঙৰ নহয়। এইখিনি কথা আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰো, আৰু সেইকাৰণে এইখিনি কথা আমি ৰাইজৰ মাজত লৈ যাব নোৱাৰো। তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত আমাৰ যাত্ৰাত বাধা দিবলৈ চেষ্টা কৰে, আৰু বিভিন্ন মানুহক লগাই দিছে আমাৰ মনোবল দুৰ্বল কৰিবলৈ। বিভিন্ন সময়ত মোৰ ওপৰত ব্যক্তিগতভাৱে আক্ৰমণ, ভুৱা অপপ্ৰচাৰ, ভুৱা অভিযোগ। কিন্তু মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'বলৈ বিচাৰো যে মই প্ৰয়াত তৰুণদেৱৰ পুত্ৰ, মই লাচিতৰ বংশ, কোনো হিমন্ত বিশ্ব শৰ্মাৰ পৰা মই ভয় নকৰো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান অহংকাৰ, কেন্দ্ৰ চৰকাৰৰ লগত আলোচনা নকৰাকৈ নিজে ঘোষণা কৰি দিলে যে 6টা জনগোষ্ঠী জনজাতিকৰণ হ'ব নোৱাৰে। Who is হিমন্ত বিশ্ব শৰ্মা? কোন হয় হিমন্ত বিশ্ব শৰ্মা 6টা জনগোষ্ঠী জনজাতিকৰণৰ বাধা দিবলৈ? সেইকাৰণে আমাক নিজৰ কথাবোৰ ভয় নকৰাকৈ ক'ব লাগিব, ৰাইজৰ মাজত লৈ যাব লাগিব। সেইখিনি সময়ত আমি আমাৰ ৰাজ্যৰ জনসাধাৰণক যাতে সচেতন কৰিব পাৰোঁ, আমাৰ কৰ্মীসকলে যাতে সাধাৰণ ভোটাৰ ৰাইজৰ ওচৰলৈ গৈ বিজেপিৰ অপশাসন আৰু কংগ্ৰেছ আহিলে কেনেকৈ কংগ্ৰেছে এই অপশাসন নাইকিয়া কৰি গৌৰৱ গগৈ নেতৃত্বত চৰকাৰ গঠন কৰি অসমৰ জনগণৰ দুখ মোচন কৰিবলৈ যি ব্যৱস্থা ল'ব সেই বিষয়টোত সজাগতা কৰিবলৈ। আৰু আপোনালোকে আজি আমাৰ ৰাতিপুৱা এই যাত্ৰা আৰম্ভ হৈছিল দিহানামেৰে ডিমৌত, আৰু এতিয়া আমি ইয়াতে সমাপন কৰিম দিনজোৰা 2টা সমষ্টিৰ কাৰ্যসূচী। আমাৰ সকলো কংগ্ৰেছ কৰ্মীয়ে এই যাত্ৰাত অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু এই এদিনীয়া যাত্ৰাতে আমাৰ শেষ নহয়, যাত্ৰা যদিও আজিৰ দিনটোৰ বাবে সমাপন হ'ব, আমি আগন্তুক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে প্ৰতিদিনে প্ৰতিক্ষণতেই এই যাত্ৰাৰ স্মৃতি মনত ৰাখিব লাগিব, আৰু আমাৰ নিজৰ নিজৰ অঞ্চলৰ সকলো ৰাইজকে আমি বিজেপিৰ অপশাসন, যোৱা সময়ছোৱাত তেখেতসকলে অসমৰ জনগণক দিয়া ভুৱা প্ৰতিশ্ৰুতিৰ বিষয়ে মনত পেলাই কংগ্ৰেছে কেনেকৈ যোৱা সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, মাননীয় মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমে কেনেকৈ ৰাইজৰ বাবে বিভিন্ন আঁচনি দিছিল, ঋণৰ পূজা অসমৰ ৰাইজৰ প্ৰতি দিয়া নাছিল, সেই কথাও আমি ক'ব লাগিব। উন্নয়ন সেইখিনি সময়তো হৈছিল, কিন্তু উন্নয়নৰ নামত এনেকৈ ধাৰ লোৱা হোৱা নাছিল, উন্নয়নৰ নামত এনেকৈ অলাগতিয়াল ফ্লাইঅভাৰ অভাৰব্ৰিজ দিয়া হোৱা নাছিল, উন্নয়নৰ নামত যিকোনো চৰকাৰী কাৰ্যালয় অকল নিৰ্মাণ কৰা বা হস্পিটেল নিৰ্মাণ কৰা হোৱা নাছিল য'ত মানৱ সম্পদ নাই, য'ত চিকিৎসক নাই। সেই গতিকে প্ৰকৃত উন্নয়ন হ'বলৈ হ'লে আমাৰ গ্ৰামাঞ্চলৰ উন্নয়ন হোৱাৰ লগতে আমাৰ যোৱা ডিলিমিটেশ্যনৰ সময়ত যেনেকৈ ৰাইজক দুৰ্যোগ ভোগালে সেইখিনিও আমি ঘূৰাই আনিব লাগিব। আৰু এই গোটেইবিলাক সম্ভৱ হ'ব যেতিয়া ৰাইজৰ বাবে এখন চৰকাৰ গঠন হ'ব কংগ্ৰেছৰ নেতৃত্বত। আৰু এই কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'লে আমাৰ নেতা ৰাহুল গান্ধীয়ে ক'বৰ দৰে তেখেতৰ যেনেধৰণে যোৱা সময়ছোৱাত নিৰ্দেশ অনুসৰি তেলেংগানা, কৰ্ণাটক বা হিমাচলত ৰাইজৰ বাবে বিভিন্ন সা সুবিধা আগবঢ়াই দিয়া হৈছিল সাধাৰণ ৰাইজৰ বাবে, সেই কথাখিনি আমি ইয়াতো কৰিম। আৰু এই চৰকাৰখন হ'ব সাধাৰণ ৰাইজৰ বাবে, একমাত্ৰ বিজেপিৰ পুঁজিপতি বন্ধুসকলৰ বাবে নহয়, বিজেপিৰ নেতাসকলৰ বাবে নহয়, যিসকল নেতা আৰু পুঁজিপতি বন্ধুসকলে আজি অসমখন বিজেপি চৰকাৰৰ অধীনত লুণ্ঠন কৰিবলৈ অলপমানো চিন্তা কৰা নাই। আজি তেওঁলোকে কেনেকৈ আমাৰ অসমৰ ভূমিপুত্ৰসকলক উচ্ছেদিত কৰি আদানী আম্বানীক মাটি হস্তান্তৰ কৰিছে,
বা কেনেকৈ বিভিন্ন অঞ্চলত তেওঁলোকৰ নামত ব্যক্তিগত ব্যৱসায়সমূহ হস্তগত কৰিছে, যি সময়ত আমাৰ চৰকাৰী বিভাগৰ জল জীৱনৰ হাজাৰ হাজাৰ ঠিকাদাৰ, অসমীয়া ঠিকাদাৰৰ পেটত গামোচা বান্ধিব লগা অৱস্থা হৈছে, যি সময়ত মুখ্যমন্ত্ৰী মহোদয়ে নিজে বিধানসভাত প্ৰতিশ্ৰুতি দিছিল গড়কাপ্তানি বিভাগত তেখেতে 50,000 নতুন অসমীয়া ঠিকাদাৰ নিয়োগ কৰিব, সৃষ্টি কৰিব, কিন্তু সেইখিনি সময়ত এতিয়া দেখা গৈছে মাত্ৰ কেইজনমান ঠিকাদাৰৰ হাততে গোটেই ৰাজ্যৰ ঠিকাখিনি একীভূত, আৰু তাৰ যোগেৰে কমিশ্যন ৰাজৰ যি চলিছে, ঠিক তেনেকৈ ব্যক্তিগত সা সম্পত্তিৰ ক্ষেত্ৰত যেনেকৈ তেওঁলোকে যোৱা সময়ছোৱাত গোটেই অসমত বাগিচাকে কৰি, বিলাসী ৰিজৰ্টকে কৰি গোটেইবিলাক কেনেকৈ তেওঁলোকৰ নিজৰ বাবে হস্তগত কৰিছে, কিন্তু সাধাৰণ মানুহক মিছন ভূমি যি বসুন্ধৰাটো তেওঁলোকে ভূমি দিবলৈ সক্ষম হোৱা নাই। গুৱাহাটীৰ পাহাৰত থকা অসমীয়াসকল হওক বা চহৰ অঞ্চলত থকা ভূমিহীন ব্যক্তিসকল হওক বা জনজাতিসকল হওক, আজিও তেওঁলোকৰ মাটিৰ অধিকাৰৰ পৰা বঞ্চিত। সেই গতিকে তেওঁলোকৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে আজি আমাৰ জাগৰণ যাত্ৰা, আৰু ইয়াৰ যোগেৰে আমি আশা কৰিছোঁ আগন্তুক নিৰ্বাচনত ৰাইজে পৰিৱৰ্তনৰ দিশত ভোট দিব আৰু আমি কংগ্ৰেছে গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম। ইয়াৰ বাবে সকলো ৰাইজক, সচেতন নাগৰিকক আগন্তুক সময়ত তেখেতসকলৰ ভোটটো যাতে সাৱধানেৰে দিয়ে, তেখেতসকলে যাতে সকলো কথা বিবেচনা কৰে, এই অনুৰোধ জনাই আৰু এই সজাগতাৰ আমাৰ যাত্ৰাৰ সেই উদ্দেশ্যৰ আগত ৰাখি আজি যি যাত্ৰাত আপোনালোকে সহযোগ কৰিলে, আপোনালোক সকলোকে ধন্যবাদ জনাই মোৰ দুআষাৰ। মহিলাসকলে ভালদৰে বুজি পাইছে যে মাত্ৰ 1250 টকাত ঘৰ নচলে। মহিলাবোৰ আজি তাৰিখত হিতাধিকাৰী হ'বলৈ বিচৰা নাই, তেওঁলোকে এগৰাকী সবল নাৰী হ'বলৈ বিচাৰে। পইচা নহয় চাকৰি বিচাৰে, 1250 টকা নহয় নিজে উৎপাদন কৰাৰ বাবে সামগ্ৰী বিচাৰে, প্ৰশিক্ষণ বিচাৰে, বেংকৰ পৰা লোন বিচাৰে, নিজৰ দোকান খুলিবলৈ এটা সুযোগ বিচাৰে। কিন্তু সেইখিনি আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰা নাই। চাৰিওফালে মদৰ দোকান খুলি দিছে, ড্ৰাগছৰ সমস্যা আগতকৈ বেছি বাঢ়ি গৈছে, মহিলা বিৰুদ্ধে অপৰাধ আগতকৈ বেছি। কিন্তু মহিলাবোৰ যেতিয়া পুলিচ থানালৈ যায়, পুলিচে তেওঁলোকৰ কেছ নলয়। কিয়? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্দেশ দিছে যে প্ৰতি বছৰ FIR-ৰ সংখ্যা কমি যাব লাগে। এয়া হ'ল বৰ্তমানৰ পৰিস্থিতি। আজি মহিলাসকলে ন্যায় পোৱা নাই, যুৱকসকলে সংস্থাপন পোৱা নাই, বাগানৰ শ্ৰমিকসকল পেটত গামোচা মাৰি আজি তেওঁলোকে ৰাতি একো নোখোৱাকৈ আজি তেওঁলোকে শুবলৈ গৈছে। বিভিন্ন ই-কমাৰ্চৰ বাবে আমাৰ সৰু সৰু দোকান, শ্বপিং মল বন্ধ হৈ গৈছে। সাংবাদিকে প্ৰশ্ন সুধিলেই সাংবাদিকক কোৱা যায় যে মই তোমাৰ চেনেলৰ মালিকক চিনি পাওঁ। অসম কোন দিশলৈ গৈ আছে সকলোৱে এই সম্পৰ্কত চিন্তিত, আৰু সেইকাৰণে ৰাইজে ইতিমধ্যে জানে যে বিকল্প এটাহে কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ। আৰু সেইকাৰণে আমি বিভিন্ন সময়ত আপোনালোকৰ মাজত আহিছো। আপোনালোকে আগবাঢ়ি যাওক, গৈ সংগঠন শক্তিশালী কৰক। আমাৰ সংগঠন শক্তিশালী নহলে আমি নিজৰ কথাবোৰ ৰাইজৰ মাজত লৈ যাব নোৱাৰিম। সেইকাৰণে আগবাঢ়ি যাওক। আমি সদায় কংগ্ৰেছ দলৰ লগত আছো, আৰু কংগ্ৰেছ দল ইতিমধ্যে যথেষ্ট শক্তিশালী হৈছে আৰু শক্তিশালী হোৱাটো মই বিচাৰো। মই আজি তাৰিখত পুনৰবাৰ ইয়াত আহোঁতে যে পলম হ'ল তাৰ বাবে ক্ষমা বিচাৰি সকলোকে আজি এই পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি সকলোৰ ঘৰৰ মংগলৰ কামনা কৰি ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় অসম। মহিলাসকলে ভালদৰে বুজি পাইছে যে মাত্ৰ 1250 টকাত ঘৰ নচলে। মহিলাবোৰ আজি তাৰিখত হিতাধিকাৰী হ'বলৈ বিচৰা নাই, তেওঁলোকে এগৰাকী সবল নাৰী হ'বলৈ বিচাৰে। পইচা নহয় চাকৰি বিচাৰে, 1250 টকা নহয় নিজে উৎপাদন কৰাৰ বাবে সামগ্ৰী বিচাৰে, প্ৰশিক্ষণ বিচাৰে, বেংকৰ পৰা লোন বিচাৰে, নিজৰ দোকান খুলিবলৈ এটা সুযোগ বিচাৰে। কিন্তু সেইখিনি আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰা নাই। চাৰিওফালে মদৰ দোকান খুলি দিছে, ড্ৰাগছৰ সমস্যা আগতকৈ বেছি বাঢ়ি গৈছে, মহিলা বিৰুদ্ধে অপৰাধ আগতকৈ বেছি। কিন্তু মহিলাবোৰ যেতিয়া পুলিচ থানালৈ যায়, পুলিচে তেওঁলোকৰ কেছ নলয়। কিয়?
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্দেশ দিছে যে প্ৰতি বছৰ FIR-ৰ সংখ্যা কমি যাব লাগে। এয়া হ'ল বৰ্তমানৰ পৰিস্থিতি। আজি মহিলাসকলে ন্যায় পোৱা নাই, যুৱকসকলে সংস্থাপন পোৱা নাই, বাগানৰ শ্ৰমিকসকল পেটত গামোচা মাৰি আজি তেওঁলোকে ৰাতি একো নোখোৱাকৈ আজি তেওঁলোকে শুবলৈ গৈছে। বিভিন্ন ই-কমাৰ্চৰ বাবে আমাৰ সৰু সৰু দোকান শ্বপিং মল বন্ধ হৈ গৈছে। সাংবাদিকে প্ৰশ্ন সুধিলেই সাংবাদিকক কোৱা যায় যে মই তোমাৰ চেনেলৰ মালিকক চিনি পাওঁ। অসম কোন দিশলৈ গৈ আছে সকলোৱে এই সম্পৰ্কত চিন্তিত, আৰু সেইকাৰণে ৰাইজে ইতিমধ্যে জানে যে বিকল্প এটাহে কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ। আৰু সেইকাৰণে আমি বিভিন্ন সময়ত আপোনালোকৰ মাজত আহিছো। আপোনালোকে আগবাঢ়ি যাওক, গৈ সংগঠন শক্তিশালী কৰক। আমাৰ সংগঠন শক্তিশালী নহলে আমি নিজৰ কথাবোৰ ৰাইজৰ মাজত লৈ যাব নোৱাৰিম। সেইকাৰণে আগবাঢ়ি যাওক। আমি সদায় কংগ্ৰেছ দলৰ লগত আছো, আৰু কংগ্ৰেছ দল ইতিমধ্যে যথেষ্ট শক্তিশালী হৈছে আৰু শক্তিশালী হোৱাটো মই বিচাৰো। মই আজিৰ তাৰিখত পুনৰবাৰ ইয়াত আহোঁতে যে পলম হ'ল তাৰ বাবে ক্ষমা বিচাৰি সকলোকে আজি এই পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি সকলৰ ঘৰৰ মংগলৰ কামনা কৰি ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।